নমস্কাৰ নতুন ভিডিও এটালৈ আপোনালোকৰ মাজলৈ আহিছো আজি ভিডিওটো খুবেই ইম্পৰ্টেন্ট হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে স্পট এডমিশন লম বুলি ৰৈ আছে তেওঁলোকৰ বাবে বেছি ইম্পৰ্টেন্ট এই ভিডিওটো গতিকে স্পট এডমিশন কেনেকৈ ল'ব লাগিব আৰু কোনে কোনে এই স্পট এডমিশন লাভ কৰিব সেই সম্পৰ্কক লৈ আজি এই ভিডিওটো আছে গতিকে ভিডিওটো ভালদৰে চাব পাৰিলে শ্বেয়াৰ কৰি দিব কাৰণ বহুতৰ বাবে হয়তো এই ভিডিওটো সহায়ক হ'ব গতিকে কাইণ্ডলি শ্বেয়াৰ কৰি দিব আহক আমি এতিয়া ভিডিওটো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল প্ৰথম এটা কথা মই এইখিনিতে কৈ থওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থত আজি ডেটলৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা নকৰিলে তেওঁলোকেও এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে অপেন কৰিছে আৰু খুব সম্ভৱ 29-30 তাৰিখৰ লৈকে থাকিব গতিকে এই 29-30 তাৰিখৰ ভিতৰতে সমৰ্থত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলেহে তেওঁলোকে এডমিশ্যনৰ কাৰণে যোগ্য হ'ব এতিয়া কথা হ'ল ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম নাহিল বা আহিছিল যদিও তেওঁলোকে অফাৰটো একচেপ্ট নকৰিলে আৰু সেইকাৰণে সেইটো অফাৰটো এক্সপায়াৰ হৈ গ'ল বা ছেকেণ্ড লিষ্টত যিসকলৰ নাম আছিলে আৰু নাম থাকিও তেওঁলোকে অফাৰ একচেপ্ট নকৰিলে একচেপ্ট নকৰাৰ কাৰণে তেওঁলোকৰো অফাৰটো এক্সপায়াৰ হৈ গ'ল গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে স্পট এডমিশ্যনৰ কাৰণে যোগ্য হ'ব তেওঁলোকে এডমিশ্যন উইথড্ৰ কৰি বা এডমিশ্যন যদিও তেওঁলোকৰ অফাৰটো যদিও এক্সপায়াৰ হ'ল তেওঁলোকে আকৌ সেইখন মহাবিদ্যালয়লৈ যিখন মহাবিদ্যালয়ত তেওঁলোকে এডমিশ্যন ল'ম বুলি ভাবিছে সেইখন মহাবিদ্যালয়লৈ তেওঁলোকে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব কিন্তু সেই মহাবিদ্যালয়খনত যিখন মহাবিদ্যালয়ত এপ্লিকেশ্যন কৰিব সেই মহাবিদ্যালয়খনত চিট এভেইলেবল আছে নাই সেইটো কিন্তু প্ৰথমে এবাৰ চেক কৰি ল'ব লাগিব কাৰণ সেইখন মহাবিদ্যালয়ত চিট থাকিলেহে এডমিশ্যন প্ৰচেছটো হ'ব মানে অৰ্থাৎ এডমিশ্যনটো হ'ব গতিকে সেইখন মহাবিদ্যালয়ত যিখন মহাবিদ্যালয়ত এপ্লিকেশ্যন কৰিব সেইখন মহাবিদ্যালয়ত সেইটো ডিপাৰ্টমেণ্টত চিট আছে নাই সেইটো প্ৰথমতে চেক কৰি লোৱাটো এপ্লিকাণ্টসকলৰ কাম হ'ব এতিয়া কথা হ'ল যিসকলে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেওঁলোকেতো কৰি ল'ব পাৰিব সেইটো অপশ্যনটো থাকিব আৰু যিসকলে কিবা কাৰণত এডমিশ্যনটো উইথড্ৰ কৰি পাইছিলে কিন্তু তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই গতিকে সেইসকলেও নতুনকৈ এপ্লিকেশ্যন কৰি আগৰ যিটো সমৰ্থৰ লগইন আইডি পাছত একাউণ্ট খোলা আছে সেই একাউণ্টৰ পৰা গৈ তেওঁলোকে এপ্লাই যিটো প্ৰগ্ৰাম চিলেকশ্যনৰ যিটো বা প্ৰগ্ৰাম এপ্লাই যিটো প্ৰক্ৰিয়া আছে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে জানে সেইটোত গৈ এপ্লাই কৰিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এখন মহাবিদ্যালয়ত অলৰেডি নামভৰ্তি কৰিলে নামভৰ্তি কৰাৰ পাছত তেওঁলোকে ভাবিলে যে কি মই এখন মহাবিদ্যালয়ত নপঢ়ো মই বেলেগ এখন মহাবিদ্যালয়ত পঢ়িম আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব যিখনত অলৰেডি এডমিশ্যন হৈ আছে সেইখনত তেওঁলোকে তেওঁলোকৰ এডমিশ্যনটো উইথড্ৰ কৰি দিব লাগিব আৰু উইথড্ৰ কৰাৰ পাছত উইথড্ৰটো কি হ'ব উইথড্ৰৰ যিটো চিষ্টেম সেইটো কলেজে উইথড্ৰ ৰিকুৱেষ্টটো পোৱাৰ লগে লগে তেওঁলোকে একচেপ্ট কৰিব লাগিব আৰু নকৰিলেও সেইটো 29 তাৰিখৰ ৰাতিৰ ভিতৰত নিজে সেইটো এক্টিভ হৈ যাব অৰ্থাৎ উইথড্ৰ হৈ যাব গতিকে সেইটো 28 তাৰিখ 29 তাৰিখৰ ভিতৰত আপোনালোকে সেই মহাবিদ্যালয়ত যদি এডমিশ্যনটো যদি উইথড্ৰ কৰিম বুলি ভাবিছে সেইটো উইথড্ৰ কৰিব পাৰে ঠিক আছে আৰু উইথড্ৰ কৰাৰ পাছত যিখন মহাবিদ্যালয়ত ল'ম বুলি আপোনালোকে ভাবিছে সেই মহাবিদ্যালয়লৈ ৰিকুৱেষ্টটো পঠিয়াব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে ফিজিকেলি গৈ কলেজখনৰ লগত যোগাযোগ কৰিব লাগিব কথা পাতিব লাগিব আৰু যদি সেই মহাবিদ্যালয়খনত বা কলেজখনত চিট এভেইলেবল থাকে স্পটতে গৈ তেওঁলোকে এডমিশ্যন ল'ব পাৰিব ঠিক আছে আৰু বাকী যি ডকুমেণ্ট প্ৰক্ৰিয়া বা যিখিনি ক্ৰাইটেৰিয়া কলেজৰ ক্ৰাইটেৰিয়া স্ক্ৰুটিনি কৰিব লাগিব কলেজে আৰু সেই স্ক্ৰুটিনি একাডেমিক লেভেল আৰু ইনষ্টিটিউট লেভেল দুইটা জেগাতে একচেপ্ট কৰিব লাগিব তাৰপাছতহে যেনেকৈ আগৰ এডমিশ্যনবিলাক হৈছিলে সেইখিনি তেনেকেই হ'ব গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি আপোনালোকে ভালদৰে বুজি ল'ব কাৰণ বুজি নল'লে সময় খুব কম সময় দিছে গতিকে এই কম সময়ৰ ভিতৰতে এই গোটেই প্ৰক্ৰিয়াখিনি কৰিব লাগিব স্পট এডমিশ্যন 1 তাৰিখলৈকেও যদিও দিছে 1 জুলাইলৈকেও যদিও দিছে 1 জুলাইলৈকে আপোনালোকে ৰৈ থাকিব 29-30 পৰাপক্ষত এই দুদিনৰ ভিতৰতে আপোনালোকে
স্পট এডমিশ্যনৰ কামখিনি কৰিবলৈ চেষ্টা কৰক আৰু যাতে তেওঁলোকৰ এবছৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে এবছৰ নষ্ট নহয়, কাৰণ সমৰ্থটো আকৌ কেতিয়া খুলিব কেতিয়া বন্ধ হ'ব এইবিলাক চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলেও সময় নাথাকিব বা সময় থাকিলেও তেওঁলোকে গম নাপাবও পাৰে। গতিকে এইটো এটা সময় দিছে, মই সময়টো আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম কথা ভালকৈ বুজি লওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাথাকিলে নাম নাহিল বা ছেকেণ্ড মেৰিট লিষ্টতো তেওঁলোকৰ নাম নাহিল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে কি হ'ব স্পট এডমিশ্যন পোৱাৰ যোগ্য হ'ব আৰু তেওঁলোকে সেইখন মহাবিদ্যালয়ত যিখন মহাবিদ্যালয়ত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে সেইখন মহাবিদ্যালয়লৈ এপ্লিকেশ্যন কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থত ৰেজিষ্টাৰেই কৰা নাই আজিলৈকে, কিন্তু সেইসকল ছাত্ৰ ছাত্ৰীও ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি তেওঁলোকে যদি এখন মহাবিদ্যালয়ত যিখন মহাবিদ্যালয়ত তেওঁলোকে এডমিশ্যন ল'ম বুলি ভাবিছে সেইখনত যদি এপ্লাই কৰে তেওঁলোকৰো এডমিশ্যনৰ যোগ্যতা পাব বা তেওঁলোকেও এডমিশ্যন পাব। গতিকে এই বাকী প্ৰচেছখিনি চব একেই। এইখিনিয়ে হ'ল মূল কথাখিনি, বহুত ইম্পৰ্টেণ্ট কথা, আৰু ইয়াৰ ডেট এক্সটেনশ্যন হ'বও পাৰে নহ'বও পাৰে। গতিকে আপোনালোকে সোনকালে কৰক, খৰধৰ কৰক, সময়মতে কামখিনি কৰক, আপোনালোকৰ এডমিশ্যন নিশ্চয় হ'ব। ধন্যবাদ।